কাইলৈৰ পৰা GS ৰোডেৰে যাতায়াত কৰাৰ আগতে আপুনি জানি লওক এটা গুৰুত্বপূৰ্ণ কথা, যিটো কাইলৈৰ পৰা নিশা 11:30 বজাৰ পৰা পুৱা 4:30 বজালৈকে বন্ধ থাকিব GS ৰোডত, বিশেষকৈ ডাউনটাউনৰ পৰা 6 মাইললৈকে যোৱা পথছোৱাৰ যাতায়াত। যিহেতু উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি আছে আৰু সেইবাবে কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ নিশা 11:30 বজাৰ পৰা পুৱা 4:30 বজালৈকে ডাউনটাউনৰ পৰা 6 মাইললৈকে যোৱা যি পথছোৱা, সেই পথছোৱাত যাতায়াত বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীয়ে। কাৰণ উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি আছে আৰু উৰণ সেতুৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নিশাৰ ভাগত বন্ধ থাকিব GS ৰোডেৰে সেই পথছোৱাৰ যাতায়াত। আৰু এই পথছোৱাৰ পৰিৱৰ্তে বিকল্প পথেৰে যাতায়াত কৰিব পাৰিব পথচাৰীসকলে। গতিকে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা অসম আৰক্ষীয়ে জাৰি কৰিছে আৰু কাইলৈৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ'ব তেতিয়ালৈকে, যেতিয়ালৈকে উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি থাকিব।